নমস্কাৰ বন্ধুসকল, নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ যোগেদি। আজি আহিলোঁ মাহমৰা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও থুলাই গাঁও, য'ত এখন নাৰ্চাৰী আছে। নাৰ্চাৰী স্বত্বাধিকাৰ লাচিত গগৈ। লাচিত গগৈক দেখুৱাম আৰু নাৰ্চাৰীখন আপোনালোকক দেখুৱাম। গতিকে আহকচোন আমি ভিডিঅ'টোলৈ যাওঁ আৰু ভিডিঅ'টো চাব, আপোনালোকে স্কিপ নকৰাকৈ চাব। গতিকে লাচিত গগৈ নাৰ্চাৰীখন দেখুৱাম। এই নাৰ্চাৰীখন দেখুৱাইছোঁ। নাৰ্চাৰীখন লাচিত গগৈয়ে এখন সুন্দৰ পৰিৱেশ এটা লৈ ইয়াতে মাহমৰাতে এখন নাৰ্চাৰী কৰিছে। মাহমৰা থুলাই গাঁও বুলি কয়। গোটেই পৰিৱেশটো মই আপোনালোকক মোৰ চেনেলৰ যোগেদি দেখুৱাবলৈ ইচ্ছা কৰিছোঁ বন্ধুসকল। এয়া সুন্দৰ পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ, সুন্দৰভাৱে লাচিত গগৈ এখন নাৰ্চাৰী কৰিছে। এয়া ভাতৃ প্ৰতিম লাচিত গগৈ। লাচিত গগৈ, ধন্যবাদ জনাইছোঁ তোমাক। নমস্কাৰ। হয়, কোৱাচোন লাচিত, কেনেকুৱা আজি পৰিৱেশটো কেনেকুৱা লাগিছে? আজি মই আহিলোঁ তোমাৰ ওচৰলৈ, ঠাউকতে আহিলোঁ তোমাৰ নাৰ্চাৰীখন চাওঁ বুলি। আপুনি অহাৰ কাৰণে আজি ভালে লাগিলে। হয়, ভালে লাগিছে বাৰু। হয়, লাচিত কোৱাচোন, নাৰ্চাৰীখন তোমাৰ কাৰ পৰা প্ৰেৰণা পালা তুমি? নিজৰে চেষ্টা, মানে কিবা কথা এষাৰ আছে নহয়, এইটো অভাৱ যেতিয়া আহে মানুহৰ জীৱনলৈ, এতিয়া বিভিন্ন ধৰণৰ এটা মানে পদক্ষেপ ল'বলৈ ইচ্ছা হয়। সেই কথাকেইটাকে সাৰোগত কৰিব লাচিতে মানে এখন নাৰ্চাৰীকে কৰোঁ বুলি ইচ্ছা কৰিলে, হয়নে বাৰু লাচিত? হয়, নিশ্চয় হয়। হয়, তোমাৰ এতিয়া কি কেনেধৰণৰ ফুল আছে আমি নাৰ্চাৰীখনৰ পৰা চাম এতিয়া আমি। বলক। কি ফুল লাচিত? ষ্ট্ৰবেৰী হয়। হয়, ষ্ট্ৰবেৰীটো এইটো প্ৰায় মোৰ 1.5 মহীয়া পুলি হয়। 1.5 মহীয়া পুলি। 1.5 মাহত ফুল ফুলি আৰু গুটি ধৰিছে। হয়, এইবোৰ গুটি ধৰিছে। চব বন্ধুসকল ষ্ট্ৰবেৰী বুলি কৈছে এইটো। হয়, এইটো তুমি কেনেধৰণে ইয়াক মানে ৰোপণ কৰিব লাগে? আমি এতিয়া মই যদি তোমাৰ পৰা লওঁ ষ্ট্ৰবেৰী, এতিয়া মই নি কেনেকৈ ৰোপণ কৰিম? এইটো ৰোপণ কৰিবলৈ হ'লে সাধাৰণতে মানে মাটিটো অলপ ফুফুলা টাইপৰ হ'ব লাগে, ভুচি টাইপৰ হ'ব লাগে। মাটি, গোবৰ আৰু ধানৰ ভুচিটো দি অলপ ফুফুলা কৰি ল'লে মাটিটো প্ৰডাকশ্যনটো হয় আৰু গছটো ধুনীয়া হয়। নিশ্চয়, ইয়াৰ প্ৰচেছটো সেইটোৱে হয়। মাটিৰ মানে ধূলি মাটি দিলে ইয়াৰ মানে ষ্ট্ৰবেৰীটো সুন্দৰ হয় বুলি লাচিতে কৈছে, তেওঁ অভিজ্ঞতা ফালৰ পৰা কৈছে। গতিকে ষ্ট্ৰবেৰী দেখুৱালোঁ। এইটো কি ক'লা? এইবোৰ ইমপ্ৰেশ্যন হয়। ইমপ্ৰেশ্যন পুলি এইখিনি মই দাৰ্জিলিঙৰ পৰা নিজে আনিছিলোঁ। হয়, প্ৰায় মই ইয়াৰ 500 পুলি আনিছিলোঁ দাৰ্জিলিঙৰ পৰা। এইটো ইমপ্ৰেশ্যন দাৰ্জিলিঙৰ পৰা নিজে আনিছে আৰু তেওঁ হ'লচেলিঙো কৰোঁ বুলি কৈছে। এইটো ইমপ্ৰেশ্যন হয় বন্ধুসকল। লাচিতে ইমপ্ৰেশ্যনটো আমি কেনেকৈ ৰুব লাগিব? ইমপ্ৰেশ্যনটো সাধাৰণতে পটত দিলে ভাল হয়, কাৰণ বাৰিষা দিনত বেছি পানী হ'লে গেলি যায়। সাধাৰণতে টাবত দিব লাগে। টাবত দিলে মানে ই লাষ্টিং কৰে। নহ'লে যদি মাটিত দিয়া হয়, পানী বেছি জমা হৈ গ'লে মানে গেলি যায়। গেলি যায়। সেয়েহে মানে টাবত দি পানী পৰা নপৰা জেগাত থ'ব লাগে। তেতিয়া গোফটো ধুনীয়া হয় আৰু খুব ধুনীয়াকৈ মানে লহপহকৈ বাঢ়ি আহি মানে ফুলবোৰ ফুলে। আৰু 12 মাহ ফুলে হয় এইটো। 12 মাহ ফুলা ফুল। আচ্ছা, ইমপ্ৰেশ্যনটো 12 মহীয়া ফুল হয় এইটো। কি সুন্দৰ পৰিৱেশ চাওকচোন বন্ধুসকল, কিমান প্ৰেৰণাদায়ক ল'ৰা। আমি মানে এতিয়া লাচিতৰ পৰা যথেষ্টখিনি শিকিবলৈ বাকী আছে আমাৰ। কিমান সুন্দৰকৈ নাৰ্চাৰীখন ৰাখিছে লাচিতে। গতিকে গোটেই এটা সুন্দৰ পৰিৱেশ এটা সৃষ্টি কৰিছে ইয়াতে লাচিত গগৈদেৱে। লাচিত কোৱাচোন, এই মানে বগা বগা দেখিছোঁ যে এইখিনি কি বুলি কয়? এইখিনি ফাইকেৰিয়া হয়। ফাইকেৰিয়া। এইখিনি মই সেই হ'লচেলে কৰোঁ। এইখিনি মই নিজে সেই ৱেষ্ট বেংগলৰ পৰা বাহিৰৰ পৰা আনিছিলোঁ। এয়াও সেই মই 500 মানে পুলি আনিছিলোঁ। 500 মান পুলি আনিলোঁ। পুলি আনি মেলি সেই ইয়াত আৰু বেছি নাইগৈ, মই হ'লচেল দি শেষ কৰিলোঁ। আৰু নিজেও মানে বজাৰলৈ যাওঁ। বজাৰত গৈ সেই বিকিব যাওঁ খুচুৰা। তেনেকৈ মানে বিক্ৰী কৰি থাকোঁ আৰু। হয়, এইটো ফাইকেৰিয়া বন্ধুসকল। ফাইকেৰিয়া তেওঁ নিজেই লাচিতে ৱেষ্ট বেংগললৈ গৈ নিজেই আনিছে। আৰু আপোনালোকে এইবোৰ ইনডোৰ হয়। আউটডোৰ ইনডোৰ দুইটাই হয়। ফাইকেৰিয়া আউটডোৰ ইনডোৰ দুইটা কৰিব পাৰে। খুব ধুনীয়া ফুল হয়। ফুল নুফুলে কিন্তু পাতে চেনেৰী গছ আৰু চেনেৰী গছ হয়। ইনডোৰ আৰু মানে আউটডোৰ কৰিব পাৰে। গতিকে এইটো আপোনালোকক ফাইকেৰিয়া দেখুৱালোঁ বন্ধুসকল। এতিয়া লাচিত আমাক কি দেখুৱাবা এতিয়া? এই ফিল'ডিয়াম এইখিনি মই এবাৰ নিজে প্ৰডাক্ট কৰিম বুলি ৰাখিছোঁ। ফিল'ডিয়াম ৰাখিছে। ফিল'ডিয়াম এইটো মানে বাহিৰৰ শব্দ চাগে, বাহিৰৰ ফুল। ফিল'ডিয়াম ৰাখিছে তেওঁ। মই ৱেষ্ট বেংগলৰ পৰা আনিছিলোঁ। এইখিনি কাটিং কৰিম বুলিয়ে মই সেই নিজে প্ৰডাক্ট কৰিম। নিজে প্ৰডাক্ট কৰিবৰ কাৰণে মানে সঁচটো লাগিব। সঁচটো নিজে ৰাখি ল'লে মানে ভাল হ'ব। সেইকাৰণে মই এইখিনি নিজে থৈ লৈছোঁ। এইখিনি বিক্ৰী নকৰিলোঁ। এয়াও সেই মই 500 আনিছিলোঁ পুলি, টোটেল 500।
হয়, লাচিত যথেষ্ট উদ্যমী যুৱক, প্ৰেৰণা হওক আমাৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে প্ৰেৰণা হওক। লাচিত আৰু কি দেখুৱাবি? এইফালে অলপ ভাল ফুল দেখিছোঁ। এফালে ফিলত হেৰি আছে ডেণ্ড্ৰবিয়াম, ডেণ্ড্ৰবিয়াম কপৌ ফুল তুমি হাতত লৈ পিনি দেখুৱাই দিয়াচোন লাচিত। ডেণ্ড্ৰবিয়াম কপৌ ফুল, অৰ্কিড বুলি কোৱা হয়, হয়নে? অৰ্কিড ডেণ্ড্ৰবিয়াম। আচলতে এইখিনি মোক কিনা পুলি নহয়, এইখিনি মই এগ্ৰিকালচাৰ ফালৰ পৰা ফ্ৰীকৈ পাইছিলোঁ। আৰু এনেকুৱা পুলি মই প্ৰায় প্ৰতি বছৰে 400, 500, 1000 তেনেকৈ পাওঁ, প্ৰতি বছৰে পাওঁ। এইটো এগ্ৰিকালচাৰ ফালৰ পৰা পাইছে লাচিতে, ডেণ্ড্ৰবিয়াম। হয়, নিশ্চয়। আৰু এইটো মই আচলতে MLA ফালৰ পৰা যোগাযোগ কৰিহে মই পাওঁ দেই। বিমল বৰা ছাৰ, আমাৰ স্থানীয় বিধায়ক বিমল বৰা ছাৰে যথেষ্ট প্ৰেৰণা দিছে লাচিতক, আৰু লাচিতক মানে এইটো মানে প্ৰেৰণা দিছে আৰু উৎসাহ দিছে, যিটো কাৰণে তেওঁ এই নাৰ্চাৰীখন কৰিবলৈ হেঁপাহ বা আগ্ৰহ এটা কৰিছে। এইটো কি বুলি ক'লা? এইটো চেকুলেন। চক বন্ধুসকল, চেকুলেন দেখুৱাইছোঁ, লাচিতৰ নাৰ্চাৰীত আছে চেকুলেন। আপোনালোকে আহিব লাচিতৰ পৰা কিনিবলৈ। চেকুলেন দেখুৱাইছোঁ, এয়া হাতত লৈছে লাচিতে। এইখিনি দাৰ্জিলিঙৰ ফুল হয়। দাৰ্জিলিঙৰ পৰা আনিছে। দাৰ্জিলিঙৰ পৰা অনা হয়। আৰু ই মানে ঠাণ্ডা জেগাৰ ফুলহে আচলতে। গৰমত ই বেয়া হৈ যায়, তথাপিও মানে ধৰক ৰাখিব জানিলে মানে মোটামুটি চলি যায়, যিকোনো জেগাতে চলি যায়। কিন্তু আচলতে ই ঠাণ্ডা জেগা ফুল হয়। ঠাণ্ডা জেগা ফুল দাৰ্জিলিঙৰ পৰা আনি পিনি এতিয়া সংৰক্ষণ কৰিছে। বন্ধুসকল নিব আপোনালোকে। আৰু এটা ফুল দেখুৱাইছে জাইগুৰ কেকটাছ বুলি কৈছে। লাচিত হাতত লৈ লোৱাচোন, হাতত লৈ লোৱা, দেখুওৱা বুলি কয়। এইটো আচলতে বাহিৰৰ ফুলে হয়, এইটো দাৰ্জিলিং ছাইডৰ ফুল হয় এইটো। আৰু মোটামুটি যিকোনো জেগাতে চলি যায় বাৰু, ঠাণ্ডা বুলিয়ে নহয়। আৰু বছৰত এবাৰ ফুলে, নামটো হ'ল জাইগো কেকটাছ। বন্ধুসকল, জাইগো কেকটাছ দেখুৱালোঁ আপোনালোকক। কালাৰটো ইয়াৰ পিংক কালাৰ হয়, হোৱাইট থাকে, পিংক থাকে, বহুত কিবা কিবি কালাৰ থাকে, কিন্তু মোৰ ওচৰত হোৱাইট আৰু পিংক কালাৰ আছে। ইয়াতে হোৱাইট আৰু পিংকহে পাব আপোনালোকে ইয়াতে। হয়, জাইগো কেকটাছ। আৰু ৰবাৰ প্লেন আছিলে মোৰ ওচৰত, ৰবাৰ প্ৰায় শেষ হৈ গ'ল। কি ক'লে সেইটো লাচিত? এইটো ৰাবাৰ প্লেন হয়। আৰু ইয়াৰ প্ৰায় শেষ হৈ গ'ল, মোৰ ওচৰত বেছি নাই, অলপহে আছেগে। আৰু ইয়াৰ ফুলটো কেনেকুৱা হয়? পাতৰ হয়। ইয়াক ইনডোৰ কৰিব পাৰে। মাটি যদি দিয়া হয় ডাঙৰ গছ হৈ যায়, আৰু ভিতৰত যদি ৰাখে নহয় তেতিয়া ইনডোৰ কৰি ধুনীয়াকৈ চাপৰ কৰি থ'ব পাৰে, নেবাহে মানে। সুন্দৰ। চিংগুনিয়াম এইটো ইনডোৰ হয়, ইনডোৰ প্লেন হয়। আৰু এইটো মই নিজে বনোৱা পুলি। চিংগুনিয়াম বহুতকেইটা প্ৰজাতি আছে, এইটো চাপৰ জাতৰ, এইটো ডুৱাৰ্ফ ভেৰাইটি হয়, চাপৰ হ'ব, ইমানেই ওখ হ'ব, আৰু ধৰক ই পোখা ওলাই একচা হ'ব। মই ইয়াত ডাঙৰ পুলি এটা দেখাম বাৰু আপোনালোকক। আচ্ছা, তুমি যে ক'লা মই নিজে বনাইছোঁ বুলি, তুমি নিজে কাটিং কৰিছা? একেবাৰে সহজতে হয় ই। ধানৰ ভুচি, গোবৰ, মাটি অলপ মিক্স কৰি মেলি মাটিটো ফুফুলা কৰি ল'ব লাগে, পটত ভৰাই ইয়াৰ এটা পোখা ভাঙি গুজি দিলে হৈ যায়, সহজে হয়। ইমান সহজভাৱে এটা হয়, নিশ্চয়। ফুলটোৰ নাম কি ক'লা? চিংগুনিয়াম। পাতৰ হয়, পাতবাহাৰ চিংগুনিয়াম দেখুৱালোঁ বন্ধুসকল আপোনালোকক। ইয়াৰ প্ৰায় মই 1000 মান পুলি গৈছিলোঁ। 1000 পুলি মই হ'লচেলো অলপ কৰিলোঁ, আৰু নিজেও বজাৰত যাওঁ বিকিবৰ কাৰণে, বজাৰতো অলপ বিকিলোঁ। ইয়াত এতিয়া আৰু বেছি নাই, 200 মান পুলি হ'ব নেকি। 200 মানে। আচ্ছা লাচিতে, এই মানে ফুলৰ দেখুৱাৰ মাজতে তোমাক এটা কথা সুধিব বিচাৰিছোঁ, তুমি বজাৰখন সুন্দৰভাৱে পাইছোঁ বুলি অনুভৱ কৰিছানে লাচিত? হয়, ধুনীয়াকৈ পাইছোঁ, সুন্দৰভাৱে পাই আছোঁ। বিক্ৰী বাৰ্তাও সুন্দৰ হৈছে। হয়, ধুনীয়া হয়। ৰাইজে সঁহাৰি দিছে। কিন্তু 2-এজন কাষ্টমাৰে ধৰক নাই, সেইটো থাকে। এইটো বেলজিয়াম এজেলিয়া হয়। এইখিনি বেলজিয়াম নামটোহে বাৰু, কিন্তু এইখিনি দাৰ্জিলিঙৰ পৰা অনা হয়। এজেলিয়াটো ঠাণ্ডা জেগাৰে ফুল হয়, সাধাৰণতে ঠাণ্ডাতহে ভাল হয়, ঠাণ্ডা জেগাত, দাৰ্জিলিং চাইডে। আৰু এইবোৰ মই তাৰ পৰা হ'লচেল কৰি অনা। এয়া মই 1000 মান পুলি আনিছিলোঁ, আৰু নিজে মই চাৰ্কুলেন কাটিং কৰিছিলোঁ এইবোৰ পুলি, নিজে চাৰ্কুলেন কাটিং কৰিছিলে। ইয়াৰ পুলি দেখুৱাইছোঁ আপোনাক, পাতৰ পৰা হয়, সহজতে হয়। আৰু এইটো চিংগুনিয়াম বুলি ক'লোঁ যে মই, সৰু পুলি এটা দেখাইছিলোঁ, এইটো ডুৱাৰ্ফ হয়, এইটো চাপৰ জাতৰ। ই মানে চিংগুনিয়ামৰ বহুতকেইটা প্ৰজাতি আছে, এটা লতা হৈ যায়, লতাটো বহুত দীঘল হৈ যায়গৈ, কিন্তু এইটো চাপৰ জাতৰ হয়। এইটো এনেকৈ জোপোহা হ'ব। ইয়াৰ ভিতৰত প্ৰায় 100 মান পোখা আছে, এইটো পটত, ইয়াত মানে 100 মান পোখা আছে। এনেকৈ মানে এটাকৈ ভাঙি মানে তেনেকৈ বনাব পৰা হয়। লাচিত ক'বা নেকি এল'ভেৰাৰ বিষয়ে? তুমি কেনেকৈ এল'ভেৰাটো কেনেকৈ কৰিছা? এল'ভেৰাৰ বিষয়ে আচলতে এইটো এটা মেডিচিন গছ হয়, মেডিচিন হয়, বহুত কিবা কিবি মানে দৰৱত লাগে। আৰু আজিকালি ল'ৰা ছোৱালীবোৰে গালতো লগায়, আজিকালি বুলি নহয়, আচলতে এইটো চলি আহিছে। আৰু কিছুমান বেমাৰৰ কাৰণেও লাগে ইয়াত, বেমাৰৰ লাগে। আৰু জ্বৰ, মূৰ বিষ যদি হয়, সৰু ল'ৰা ছোৱালী, ইয়াৰ মানে পাত এখিলা ভাঙি ৰসটো উলিয়াই গালত, এই কপালত লগাই দিলে মানে 2-3 ঘণ্টাত বহুতখিনি নিৰাময় হৈ যায়। আচ্ছা, এই মানি প্লেণ্ট দেখুৱালোঁ। এইখিনি হ'ল আপোনাৰ নিয়ন মানি প্লেণ্ট বুলি কয়। নিয়ন মানি প্লেণ্ট। এইখিনি সেই ৱেষ্ট বেংগলৰ পৰা অনা। এইবোৰ মানে নেট পটত আহে, প্ৰায়
এখন নেটত এই মানে প্লেটত প্ৰায় 100 মান আহে। আচ্ছা, মই এই 5খন আনিছিলোঁ। ইয়াৰ ফুলটো কেনেকুৱা ইয়াৰ? ফুল নুফুলে পাতৰ হয়। পাতৰে হয়। পাতৰ এনেকুৱাই হয় হ'ব। হয় এইবোৰ ইনডোৰ হয়। এইবোৰ থাকিলে পইচা আহে বুলি কয়, এটা কোৱা কথা আৰু। হয়, নিশ্চয় কিবা আছে এইবিলাক এটা জনপ্ৰবাদ আছে। জনপ্ৰবাদ। এইটো আপোনালোকে ঘৰত ৰাখিব বন্ধুসকল, আজিয়ে লৈ যাবহি আপোনালোকে। এই মানে ঘৰত থাকিলে এইটো পইচা আহে বুলি কয়। গতিকে জনপ্ৰবাদ এটা আছে আমাৰ মানুহৰ মুখে মুখে, আমাৰ অসমীয়া সমাজত, যিটো কাৰণে লাচিত কৈছে কথাটো। আৰু কি দেখুৱাব আৰু লাচিত? এইটো পিংক কালাৰৰ চিংগনিয়াম। পিংক কালাৰ চিংগুনিয়াম। এইটো ওখ হৈ যায়, লতা নিচিনা হৈ যায়, কিন্তু আগটো ভাঙি থাকিব লাগে। তেতিয়া মানে এইজোপা নিচিনা বহল হৈ একচা হৈ থাকে, ধুনীয়া লাগে। এইবোৰ ইনডোৰ হয়। এইবোৰ পানী দিলেও জীয়াই থাকিব, নিদিলেও জীয়াই থাকিব। আচ্ছা, কিন্তু পানীটো নিদিলে মানে গা গছটো বেয়া হৈ যাব অলপ লাহে লাহে। আচ্ছা, মই কচুজোপা নিচিনা দেখিছোঁ, কথাটো কি? এইটো আচলতে এইটো ডাঙৰ জাতৰ চিংগনিয়াম হয়। ডাঙৰ চিংগুনিয়াম। ডাঙৰ জাতৰ হয়। এইটো লতা বগাই যাব, কিন্তু ভাঙি থাকিব লাগে মাজে মাজে ইয়াত। এইটো কি দেখুৱালা লাচিত? এইটো ইউফেৰবিয়া বুলি কয়। ইউফেৰবিয়া। এইটো আপোনাৰ মই ডিব্ৰুগড় নাৰ্চাৰী এখনৰ পৰা আনিছিলোঁ। এইটো আচ্ছা, মই 100 মান আনিছিলোঁ। এইটো দামত দিছিলে, এইটো প্ৰায় মই হ'লচেলে আনিছিলোঁ 250 মান টকাকৈ। 250 এটাত। হয়, কিন্তু কাষ্টমাৰে নুবুজে বাৰু সেইটো কথা। সেইটো যিয়ে নহওক বাৰু। হয়, ইয়াক কাটিং কৰিম বুলি আনিছোঁ, মাদাৰ প্লেন হিচাপে ৰাখিছোঁ ইয়াক। আচ্ছা, নিশ্চয় এবাৰ কাটিং কৰিম ইয়াক। নিশ্চয়, এইটো মাদাৰ প্লেন হিচাপে ৰাখিছে ইথিওপিয়া। এইটো কি দেখুৱালে লাচিত? এইটো ফিলোডিয়াম হয়। ফিলোডিয়াম। ফিলোডিয়াম এইটো। কোৱাচোন ফিলোডিয়ামৰ বিষয়ে অলপমান ৰাইজক। এইটো ইনডোৰ হয়। ইনডোৰ প্লেন হয়। ভিতৰত ৰাখিব পাৰে, বাহিৰতো ৰাখিব পাৰে, দুই জেগাতে ৰাখিব পাৰে। হয়, কিন্তু টেলিভিটিনিয়াত 12 মাহ থাকি যায়। আৰু কাটিঙৰ পৰা একেবাৰে সহজতে হয়। ই 12 মাহ থাকে আৰু 12 মাহ ফুলি থাকে। কিন্তু গৰম দিনকেইটাত এই ফুলৰ প্ৰডাকশ্যনটো অলপ কম হয়। কিন্তু এই গছটো 12 মাহ থাকি যায়। 12 মাহ থাকে। 12 মাহ থাকে। পিটুনিয়া দেখুৱালোঁ বন্ধুসকল। এই লাচিতৰ নাৰ্চাৰী দেখুৱাই আছোঁ বন্ধুসকল। ছিজন ফ্লাৱাৰ বুলি দেখুৱাইছোঁ আপোনালোকক। এইবোৰ কবিজ বুলি কয়, সেইবোৰ কবিজ হয়। এইবোৰ ছিজনৰে হয় এইবোৰ। কবিজ। এই কবিজটো ফুলেনে বাৰু? ফুল নুফুলে, পাতৰ তেনেকুৱাই হ'ব। হয়, আৰু হালধীয়াকৈ ফুলিছে, এইবোৰ নাষ্টাচিয়াম হয় সেইফালে। নাষ্টাচিয়াম। এইফালে নাষ্টাচিয়াম বুলি কয়। নাষ্টাচিয়াম। বন্ধুসকল, লাচিতৰ নাৰ্চাৰী দেখুৱালোঁ। লাচিত, কোৱাচোন তুমি এতিয়া নাৰ্চাৰী গৈ তুমি নিজে আত্মনিৰ্ভৰশীল যেন অনুভৱ হয়নে? আত্মনিৰ্ভৰশীল যেন অনুভৱ হয়। কাৰণ আজি মই 7 বছৰে এখন নাৰ্চাৰীতে চলি আছোঁ। নিশ্চয়। এখন নাৰ্চাৰী কৰিয়ে ধৰক এতিয়া অলপ বেছিকৈ কোৱা নিচিনা হয় কথাটো। গাড়ীও এখন ল'লোঁ বুলি ক'লেও বেয়া নহয়। হয় হয়। না, আমি দেখি আছোঁ লাচিতক, আমি সৰুৰ পৰা দেখিছোঁ। কৰ্মপটুৰ ল'ৰা লাচিত। লাচিতে মানে উঠি অহা প্ৰজন্মক তুমি কি ক'বা লাচিত? উঠি অহা প্ৰজন্মক এটাই ক'ম, যাতে কামবোৰ কৰি যাব লাগে। যিকোনো কাম হিচাপে কৰি যাব লাগে। মানে এইটো কৰি পিনি এইটো কৰিম তেনেকৈ ভাবিলে মানে ধৰক জীৱনত সফল হ'ব নোৱাৰি। নিশ্চয়। সফল হ'ব নোৱাৰি জীৱনত। যিটো কৰি আছে, কৰিবলৈ চেষ্টা কৰিছে, সেইটোকে কৰি থাকিব লাগে। তেতিয়াহে মানে পাছলৈ কিবা এটা কৰিব পৰা হ'বগৈ। মানে এৰা ধৰাৰ মাজে নহয়, এৰা ধৰাৰ মাজে কৰিলে একো নহ'বগৈ। গতানুগতিকভাৱে যিটো ধৰা হয় সেইটোতে কৰি থাকিব লাগে লাচিতৰ মতে। হয়, গতিকে ভাল লাগিল লাচিত, তোমাৰ নাৰ্চাৰীলৈ আহিলোঁ। আৰু তুমি যাতে উঠি অহা প্ৰজন্মৰ আদৰ্শৱান হোৱা, হয়, তাকে কামনা কৰিলোঁ। তোমাৰ সুস্বাস্থ্য আৰু তোমাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ।